কাৰ্বি আলং ৱাও আমি 6খন-7খন জিলা ইয়াত একত্ৰিত হৈ আছো ইয়েছ ন বাট এক্সাইটমেণ্ট ৰহাৰ নিচিনা হৈ আছে হেল্ল' এক্সাইটমেণ্ট নাই গোটেই মিটিংখন আৰম্ভ হোৱাৰ পৰা শেষ হ'ব গৈ আছে বাট মই বহি বহি তাকে ভাবি আছো মই কংগ্ৰেছৰ মিটিঙত আছো নে বিজেপি মিটিঙত আছো লাইফ ষ্টাইলৰ মিটিংটো এনেকুৱা নহয় কাহানি হেল্ল' হয়নে নহয় নে কম্বল নিবলৈ আহিছে নে সূতা নিবলৈ আহিছে নে তেনেকুৱা নিচিনা লাগিলে আপোনালোকৰ চেহেৰাবিলাক চাই আপোনালোকৰ এক্সাইটমেণ্ট লেভেল চাই আপোনালোকৰ সেই শুকান শুকান মুখবিলাক চাই হেল্ল' আৰু মই যেতিয়ালৈকে আপোনালোকৰ এক্সাইটমেণ্ট দেখা নাপাওঁ তেতিয়ালৈকে মই আপোনালোকৰ লগত কথা নাপাতোঁ এনেকুৱা এক্সাইটমেণ্টৰ মই কথাই নাপাওঁ এটা জবৰদস্ত গান লগাই দিয়ক জবৰদস্ত চবে থিয় হওক বহুত দেৰি বহিলে উঠক অলপ I am a disco dancer. I am a disco dancer. Hey, I am a disco dancer. Zindagi mera kaam. Don't nacho, how mere saath nacho. I am a disco dancer. I am a disco dancer. আৰু যে অসমত আটাইতকৈ বেছি টকা উপাৰ্জন কৰা মানুহজন মই সেইটো গম পাইছিলে নাই তাৰ চিক্ৰেট হ'ল হেল্ল' আমি মানুহক পাগল কৰিব পাৰোঁ হেল্ল' আমি মানুহক আকৰ্ষণ কৰিব পাৰোঁ আমি মানুহক মটিভেট কৰিব পাৰোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ হেল্ল' দিছ ইজ দ্য চিক্ৰেট এম আই ৰাইট হয় নে নহয় ছাকচেছ হ'ব মন যায় ছাকচেছ হ'ব মন যায় ছাকচেছ হ'ব মন যায় ছাকচেছ হোৱা মানুহবিলাকৰ লক্ষণ এনেকুৱা নহয় কিন্তু হয়নে নহয় এক্সাইটমেণ্ট লাগিব এক্সাইটমেণ্ট যি কি নহওক এটা জোৰ যাৰ হাত চাব বিচাৰে জোৰদাৰ জবৰদস্ত আৰু জবৰদস্ত তেওঁৰ দিছে চুকিয়া এটা কাটনা চাটা হওঁ আৰু তেওঁখন এটা জবৰদস্ত হাত চাব জবৰদস্ত জবৰদস্ত আৰে তেখেতে খুচি হোৱাকে দিয়ক খুচি হোৱাকে অসমৰ মানুহে মানুহক কি কৰিব লাগে হেল্ল' মই এজন সাধাৰণ মিডল ক্লাছ ফেমিলিত আছিলোঁ নিজৰ ঘৰ চলিবৰ কাৰণে এটা ব্যৱস্থা কৰি লৈছিলোঁ 2খন উইংগাৰ গাড়ী আছিল আজি বা 13-14টা বছৰ আগত উইংগাৰ গাড়ী মাৰ্কেট বহুত ভাল আছিল নগাঁৱৰ ষ্টেণ্ড আছিল গুৱাহাটীত ষ্টেণ্ড আছিল ডিব্ৰুগড়ত আছিল শিৱসাগৰত আছিল যোৰহাটত আছিল উইংগাৰ ষ্টেণ্ডত গাড়ী লগালেই মানুহ ভৰ্তি হৈ যায় হেল্ল' আৰু দিনটোত মোৰ যদি ইনকাম আছিল 4,000 পৰা 5,000 টকা আৰু মই দি মেলিও মোলৈ একো নহ'লেও 80-1 লাখ টকা বাচে 1 লাখ টকা উপাৰ্জন সৰু উপাৰ্জন কেতিয়াও নহয় আজিৰ পৰা 15টা বছৰ আগত বাট মই হেপী নাছিলোঁ মই সুখী নাছিলোঁ 1 লাখ টকাৰ উপাৰ্জনত তাৰ কাৰণে বেলেগ নহয় কিবা ধনী হোৱাৰ ৰাস্তা বিচাৰি আছিলোঁ আৰু ধনী হোৱা মই কালি বা আজিৰ পৰা 11টা বছৰ আগত বিচাৰিছিলোঁ তেনেকুৱা নহয় মোক সৰুৰ পৰাই ধনী হোৱাৰ ইচ্ছা আছিল হেল্ল' যি মানুহ ধনী হোৱাৰ ইচ্ছা আছে তেওঁ জীৱনত সৰু কাম কেতিয়াও কৰিব নোৱাৰে বুজি পাইছেনে নাই মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈকে মোৰখন চাইকেলো নাছিল বাট মোৰ ধনী হোৱা ইচ্ছা আছিল পৃথিৱীৰ যিবিলাক ধনী মানুহ যিবিলাক সফল ব্যক্তি তেওঁলোক আপোনাৰ মোৰ দৰে একোজন ব্যক্তি হয় তেওঁলোকে জন্মতে কেতিয়াও ধনী হৈ অহা নাই নহয়নে বাৰু যিবিলাক সফল ব্যক্তি আৰু তেওঁলোক আৰু আমাৰ মাজত এটাই মাত্ৰ পাৰ্থক্য তেওঁলোকে ধনী হ'বৰ কাৰণে বিচাৰিছিল আৰু ধনী হ'বৰ কাৰণেই কাম কৰিছিল আৰু আপুনি মই তেওঁলোকতকৈ অলপ পৃথক আমি যেনে তেনে চলি থাকিবৰ কাৰণে ৰাস্তা বিচাৰিছিলোঁ আৰু আমি যেনে তেনে চলি থাকিবৰ কাৰণে ৰাস্তা পালোঁ কোনোবাই চাকৰি বিচাৰিছিল চাকৰি পালে কোনোবাই ব্ৰইলাৰ পুহিলে
কোনোবা হালোৱা হুজুৱা হ'ল, কোনোবা খেতিয়ক হ'ল, কোনোবা মাষ্টৰ হ'ল, কোনোবা ঠিকাদাৰ হ'ল। হেল্ল', এবাৰ ৰাইট হয়নে নহয়? পৃথিৱীৰ ধনী মানুহবিলাক, সফল ব্যক্তিবিলাক আপোনাৰ মোৰ সৈতে বেলেগ একোৰ পাৰ্থক্য নাই, মাত্ৰ চিন্তাৰ পাৰ্থক্য। বুজি পাইছে? হেল্ল', মই এনেকেই ভাবোঁ কথাটো, মই এনেকেই কথাটো ভাবিছিলোঁ নিজক। যদি ধীৰুভাই আম্বানী ক্লাছ 8লৈকে পঢ়া ব্যক্তি তেলডিপুৰ হকাৰ হৈ যদি পৃথিৱীৰ বিখ্যাত ধনী মানুহ সফল ব্যক্তি হ'ব পাৰে, হেল্ল', বিধুপন তয়ো হ'ব পাৰিবি। হেল্ল', বুজিব পাৰিছেনে নাই? হেল্ল', ধনী হ'ব বিচাৰে নিবিচাৰে? মই এটা আপোনালোকক কুৱেশ্যন কৰিম। আপোনালোকে আজিলৈকে যিবিলাক কাম কৰিছে সেই কামবোৰৰ জৰিয়তে আপুনি ধনী হ'ব পাৰিম বুলি ভাবে নেকি? এবাৰ ভাবে নেকি? নোৱাৰি কেতিয়াও, নহয়নে বাৰু? মই তেতিয়া গম পাইছিলোঁ ধনী হ'বৰ কাৰণে কি কৰিব লাগে। মই 2000 চনত গম পাইছিলোঁ, দেৰিকৈ গম পালোঁ। ধনী হোৱা ইচ্ছা আছিল কিন্তু ৰাস্তা নাছিল। মই বেলেগে কৰা নিচিনাকৈ শাক পাচলি হ'লচেল দিছিলোঁ। হেল্ল', শাক পাচলি হ'লচেল দিছিলোঁ। শাক পাচলি কেইটামান লৈ বজাৰত বহা নাছিলোঁ। সৰু কাম এটাও ডাঙৰকৈ কৰিব পাৰি। যদি আপুনি লাই শাক, ধনিয়া শাক কেইটামান লৈ মাত্ৰ হেল্ল' চটি বস্তা এটা পাৰি যদি বিক্ৰী কৰে, তেতিয়া তাৰ পৰা কেতিয়াও ধনী হোৱা আশা নাথাকে। সেই লাই শাক, ধনিয়া শাক কেইডালে যদি ট্ৰাক হিচাপে যদি হ'লচেল দিয়ে, তেতিয়া সেই কামটোতো আপুনি ধনী হোৱাই হেল্ল' সপোন পূৰাব পাৰে, হয়নে নহয়? কামটো সৰু হ'ব পাৰে, বাট আপুনি কি ধৰণে লৈছে, কেনেকৈ কৰিছে তাৰ ওপৰতে ডিপেণ্ড কৰিব, নহয়নে বাৰু? মই শাক পাচলি হ'লচেল কৰিছিলোঁ আৰু এটা সময়ত আছিল গোলাঘাটৰ পৰা মই পাণ তামোল লৈ গৈ পিনি হ'লচেল কৰিছিলোঁ বজাৰে বজাৰে। তাৰপিছত দেখিলোঁ এইবিলাক কামত অকণমান ৰিস্ক আছে। কেতিয়াবা পাণ আগতে মানে বন্ধ খুব হয়, অসম বন্ধ, ভাৰত বন্ধ কেতিয়া হয় কোনেও গম নাপায়। মই যেতিয়া পাণ লৈ আহিছিলোঁ 1 লাখ মান টকা, হেল্ল', 1 লাখ টকাত কমচে কম 10-15টা বস্তা পায়, বেছি পায়। বাছৰ ওপৰত কেৰি কৰি লৈ আহোঁ আৰু লৈ আহি সেইবিলাক বজাৰে বজাৰে যেতিয়া হ'লচেল দিব গৈছিলোঁ, মই তেতিয়া প্ৰথমতে লাভ পাইছিলোঁ। কিন্তু 3-6 মাহমান কৰাৰ পিছত পাণ আনি ঘৰত পোৱাৰ লগে লগে 3 দিনমান অসম বন্ধ হৈ থাকিলে আৰু পাণৰ গুৰিবিলাক চব লেৰেলিবলৈ আৰম্ভ হ'ল। আৰু সেই 1 লাখ টকাৰ ভিতৰত মই আধা মূলতে পাণবিলাক দিবলগীয়া হ'ল আৰু মোৰ তাৰে 50,000 টকা সেইটো সময়ত মোৰ লছ হ'ল। আৰু 50,000 টকাটো মোৰ কাৰণে বহুত ডাঙৰ কথা আছিল। লাহেকৈ দেখিলোঁ ইয়াততো ৰিক্সো আছে। হেল্ল', লাহেকৈ LICত সোমালোঁ, কিবা কিবি সোমালোঁ, গাঁৱে গাঁৱে কিবা কিবি কৰিবলৈ ধৰিলোঁ। কিন্তু সেইটো সময়তে মোৰ এজন ব্যক্তিয়ে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি সম্পৰ্কত মোক এখন মিটিঙলৈ লৈ গৈছিল। সেই মিটিংখনেই মোৰ জীৱন সলাব বুলি মই আশা কৰিলোঁ আৰু মই সেই আশাখিনি কৰিলোঁ বা কেনেকৈ ভাবিব পাৰিলোঁ। সেই মিটিংখন আছিল আমেৰিকাৰ এটা কোম্পানী, Amway নামৰ এটা কোম্পানী, 2000 চনত। সেই কোম্পানীটোত মোক বহোৱাৰ লগে লগে মই দেখিলোঁ, মিটিং শুনাৰ লগে লগে গম পালোঁ আমাৰ নিচিনা একো নথকা ব্যক্তিসকলে যদি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি 10টা বা 15টা বছৰ ভালদৰে শিকি বুজি কৰে, তেতিয়াহ'লে আমাৰ নিচিনা সৰ্বসাধাৰণ ব্যক্তিও ধনী হোৱা আছে। হেল্ল', মই কেতিয়া গম পাইছিলোঁ? 2000 চনত। আৰু 2000 চনত গম পোৱাৰ পিছত 3 বছৰমান মই ভালদৰে কামটো কৰিছিলোঁ, শিকিবলৈ চেষ্টা কৰিছিলোঁ। হোৱাট ইজ নেটৱৰ্ক মাৰ্কেটিং, হোৱাই নেটৱৰ্ক মাৰ্কেটিং শিকাৰ পিছত গম পালোঁ, হেল্ল', শিকাৰ পিছত গম পালোঁ এই কোম্পানীটোৱে আহিবলগীয়া বিশ্বৰ বজাৰ দখল কৰিব পাৰিব। এই ইণ্ডাষ্ট্ৰিটোৱে বিশ্বৰ বজাৰ দখল কৰিব পাৰিব আৰু ইয়াৰ পৰাই মই ধনী হোৱা এটা আশংকা আছে। হেল্ল', বাট সেইটো সময়ত Amway মোক শিকালে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি পৰিসৰ, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি ফিউচাৰ, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি ভাৰতবৰ্ষত হ'বলগীয়া কেনেকুৱা ধৰণৰ ব্যৱসায় হ'ব, পৃথিৱীখনত কেনেকুৱা ব্যৱসায় হ'ব, লিডাৰশ্বিপ কি, হেল্ল', এই সকলোবিলাক সপোন কি, এই সকলোবিলাক শিকাইছিল। আৰু তাৰপিছত মই কিন্তু তাত ফেড আপ হৈছিলোঁ। এক চাইডে পইচা পোৱা নাছিলোঁ। পইচা এইটো কাৰণেই পোৱা নাছিলোঁ, নলেজ পাইছিলোঁ বাট পইচা পোৱা নাছিলোঁ। নলেজ এটা বেলেগ বস্তু,
আৰু পইচা এটা বেলেগ বস্তু মই তাৰ পৰা বহুত বেছি নলেজ পালোঁ বাট তাত পইচা পোৱা নাছিলোঁ তাৰ মূল কাৰণ আছিল তাৰ প্ৰডাক্টবিলাক মোৰ নিচিনা মানুহে ব্যৱহাৰ কৰিব পৰা নাছিলোঁ হেল্ল' তাৰ প্ৰডাক্টবিলাক মোৰ নিচিনা ফেমিলি মানুহক মই ক'ব পৰা নাছিলোঁ তুমি গ্লিষ্টাৰ ইউজ কৰা আজিৰ পৰা 20টা 25টা বছৰ আগত 24টা বছৰ আগত এটা গ্লিষ্টাৰৰ দাম 100 টকা আছিল বুজি পাইছে কথাটো আৰু তেতিয়া 10 টকাতে এটা টুথপেষ্ট খুব ধুনীয়া টুথপেষ্ট পায় হেল্ল' কিন্তু মই মোৰ ফেমিলি বা মোৰ চিনাকি মানুহবিলাকক মই প্ৰডাক্টবিলাক লৈ যাব পৰা নাছিলোঁ যাৰ কাৰণে মই ফেইলাৰ হৈছিলোঁ আৰু মোৰ এটা কিন্তু সপোন আছিল মোৰ এটা কিন্তু ধাৰণা আছিল আহিবলগীয়া দিনত পৃথিৱীৰ বজাৰখন যেনেকৈ সলনি হৈছে ভাৰতবৰ্ষৰ বজাৰখনো সলনি হ'ব আৰু ভাৰতবৰ্ষৰ বজাৰখন সলনি হোৱাৰ লগে লগে যদি তেনেকুৱা এটা প্ৰডাক্ট ভাল প্ৰডাক্ট কম দামত সকলোৱে ব্যৱহাৰ কৰিব যদি প্ৰডাক্ট পোৱা যায় এটা কোম্পানী পে আউট যদি ভালদৰে পোৱা যায় সহজলভ্যভাৱে এটা পে আউট পোৱা এটা যদি কোম্পানী পোৱা যায় এটা লিডাৰশ্বিপ থকা যদি কোম্পানী পোৱা যায় এটা যদি মেনেজমেণ্ট ভাল থকা কোম্পানী পোৱা যায় তেতিয়াহ'লে মই কেৰিয়াৰ হিচাপে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী ফিউচাৰ কৰিম বুজিব পাৰিছে নহয় কথাটো আৰু তাৰ অপেক্ষাত মই 2000 চনতে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী বুজি পোৱাৰ পিছতো মই কমচে কম 4টা 5টা কোম্পানীত তেওঁলোকৰ প্লান প্ৰগ্ৰেম চালোঁ ক'ৰবাত 5 মাহ ক'ৰবাত 6 মাহ ক'ৰবাত এবছৰ কৰিলোঁ কিন্তু তাতো মই বিচাৰি থকা ধৰণৰ বস্তুটো পোৱা নাছিলোঁ এটা ভাল কোম্পানী পাবৰ কাৰণে মোক 13টা বছৰ লাগিল মাই ডিয়াৰ ফ্ৰেণ্ডছ বুজি পাইছেনে কথাটো এটা ভাল কোম্পানী বিচাৰি পোতে মোক 13টা বছৰ লাগিল আৰু যেতিয়া মই মাই লাইফ ষ্টাইলৰ কথা শুনিছোঁ মাই লাইফ ষ্টাইলৰ প্লান প্ৰগ্ৰেম চালোঁ মেনেজমেণ্টক ওচৰৰ পৰা দেখা পালোঁ তাৰ মেণ্টৰশ্বিপ দেখা পালোঁ তাৰ পে আউট দেখা পালোঁ 2,10,000 মোক যেতিয়া আকৰ্ষণ কৰিলে তাৰ প্ৰডাক্টে যেতিয়া মোক আকৰ্ষণ কৰিলে তাৰ লিডাৰশ্বিপে মোক যেতিয়া আকৰ্ষণ কৰিলে মই কেৰিয়াৰ হিচাপে 2013 চনত যদিও আৰম্ভ কৰিছিলোঁ লাষ্টলৈ মই 14 চনৰ পৰা কেৰিয়াৰ হিচাপে মাই লাইফ ষ্টাইলক মই কি কৰিলোঁ আকোৱালি ল'লোঁ আৰু তাৰ পিছৰ পৰাই না মোক কোনোবা কৈছে তই ব্যৱসায় কৰ তই মিটিঙলৈ যা তই কিতাপ পঢ় তই ইউটিউব চা তই গুগল খুচৰ তই মিটিঙলৈ দৌৰ হেল্ল' এনেকুৱা ধৰণৰ কথা মোৰ আপলাইনেও মোক কৈ পোৱা নাই মোৰ মেনেজমেণ্টেও কৈ পোৱা নাই কাৰণ কেলৈ মই ধনী হোৱা ইচ্ছা আছে এই ধনী হোৱা যদি ইচ্ছাটো যদি মই মাই লাইফ ষ্টাইলক সমাধান কৰিব পাৰে তেতিয়াহ'লে মই মাই লাইফ ষ্টাইলক সমৰ্পণ কৰা দৰকাৰ আছে এই কথাটো মই বুজি পাইছিলোঁ আৰু ডে 1 পৰাই মই কাম কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ